আজি আলোচনা কৰিব মন গৈছে সৰুকালৰ কিছু অভিজ্ঞতা, স্কুলীয়া জীৱনৰ অভিজ্ঞতা আৰু আশা কৰোঁ যে আজিকালি বৰ্তমান সময়ত বিদ্যালয়সমূহত অন্ততঃ এনে অভিজ্ঞতাৰ পৰা মুক্ত আছে ল'ৰা ছোৱালীখিনি। গতিকে তাৰে কামনাৰে মই আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। সেয়া আছিলে কেতিয়াৰ কথা, মই যেতিয়া দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী, তাৰমানে মই ক্লাছ 2ৰ ষ্টুডেণ্ট। মই ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ স্কুলত পঢ়িছোঁ আমাৰ সৰু চহৰখনতে। আৰু তাতে বিজ্ঞান আৰু অংক পঢ়ুৱাবলৈ এগৰাকী বাইদেৱে যোগদান কৰিছিল। তেখেতো স্থানীয় আৰু প্ৰতিপত্তিশালী ঘৰৰ জীয়ৰী আছিলে। বহুত বেছি তথ্য মই দিব নাযাওঁ, বাৰু যি কি নহওক তেখেতে আমাক অংক পঢ়ুৱাইছিলে, ক্লাছ 2ৰ মেথছ, ইউ কেন ইমেজিন। আৰু তেতিয়া কিছু কাৰণবশতঃ মই স্কুলত কেইবাদিনো আচলতে অনুপস্থিত আছিলোঁ। আৰু কেতিয়াবা হয় ন, গ্ৰাফ ওপৰতল হৈ থাকে ছাত্ৰৰ, তাতে আকৌ ইমান সৰু ছাত্ৰী, গতিকে সদায় একে ধাঁচত পঢ়া শুনা চলি থাকিব সেয়া আচলতে প্ৰয়োজনীয় নহয়, বা কেতিয়াবা কিছুমান বিশেষ কাৰণো থাকিব পাৰে। মোৰ এতিয়া বিশেষ কাৰণ মনত নাই। তথাপিওতো কথা হ'ল কেতিয়াবা হৈ যায় যে একো পাৰি থকা নাই। মই যদিও ভাল ষ্টুডেণ্ট, সকলোৱে কৈছিলে ভাল ষ্টুডেণ্টৰ শাৰীতে ধৰা হৈছিলে মোক, কিন্তু সেইকেইদিন কিবা হৈছিলে মই অংক বিশেষ পাৰি উঠা নাছিলোঁ, বুজাও নাছিলোঁ। আৰু অনুপস্থিত থকাৰ ফলত চাগে আৰু পিছুৱাই গৈছিলোঁ ক্লাছত। মই কোপ কৰিব নোৱাৰা হ'লোঁ। আৰু তেখেত ইমানেই বেছি ষ্ট্ৰিক্ট আছিলে, হয়তো সেই কাৰণতো স্কুললৈ যাবলৈ মন নাছিলে। তেখেতৰ ক্লাছ নকৰি তেখেতৰ কোৰ্চৰ পৰা কিছুমান বস্তু নিশিকাকৈ থাকিলোঁ। আৰু ঘৰত মই হয়তো আম্মাকো সেইখিনি ভালকৈ বুজাব পৰা নাই যে মই কি পঢ়িব লাগে, কি পঢ়িব নালাগে, ক্লাছত কি চলি আছে ইত্যাদি। কেতিয়াবা হৈ যায় দিয়কচোন। দুদিনমান তেনেকৈ গ'ল। তেখেতে দাঁত কৰচি খং দেখুওৱাৰ নিচিনা কৰিলে। কিন্তু এদিনাখন তেখেতৰ বহুত বেছি শাস্তিমূলক ব্যৱস্থা ল'বলৈ মন গ'ল। সেইবাবে মোক অংক এটা কৰিবলৈ দিলে। তেওঁ জানিছিল যে হয়তো মই নোৱাৰিম, আৰু নোৱাৰাৰ বাবে তেখেতে কি কৰিছে, মোক গোটেই শ্ৰেণীৰ সন্মুখলৈ আনি বহুৱাইছে। মোৰ ডেস্ক আৰু যি চেয়াৰ এক্সট্ৰা কৰি বেলেগকৈ ৰাখি সন্মুখত, মই মোৰ সহপাঠীসকলৰ মুখামুখিকৈ বহি লৈছোঁ। মোক তেনেদৰে বহুৱাই লৈ সকলো ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি মোৰ ফালে দেখুৱাই তেখেতে কিছুমান বিশেষণ দিবলৈ আৰম্ভ কৰিলে। যে ইংৰাজীত কৈছিলে কথাখিনি, কিন্তু মই অসমীয়াতে ইয়াতে কৈ আছোঁ যে তোমালোকে জানানে বেয়া ষ্টুডেণ্ট কাক কয়, বেয়া ছাত্ৰী কাক কয়? যদি কেতিয়াবা এক্সাম্পল লাগে, এয়া তোমালোকৰ সন্মুখত, দিছ ইজ এ বেড ষ্টুডেণ্ট। তেওঁ সেইখিনিতে ক্ষান্ত নাথাকিল। তেখেতৰ কিছুমান বিশেষ উপাধি দিবলৈ মন গ'ল। তেখেতে পিছত সুধিছে ক্লাছত সকলোকে, ডু ইউ পিপল know the female of a donkey? What is the female word of a donkey? Do you know that? ক্লাছৰ সহপাঠীসকল মোৰ বাবে আচলতে অকণমান দুখিত হৈ আছিলে। কোনেও একো উত্তৰ দিয়া নাই। কিন্তু বাইদেউৰ তীব্ৰ খঙত তেওঁলোকে উপায় নাপায় দুই এজনে হেমেনা হেমেনিকে উত্তৰটো দিলে। আৰু লগে লগে তেখেতে সন্মতি প্ৰদান কৰি, য়েছ, শ্বি ইজ ডেট, দ্য ফিমেল ৱৰ্ড অফ এ ডংকি। আৰু কেতিয়াবা ভাবিলে গাটো শিয়ৰি উঠে যে শৈশৱকালত এগৰাকী ছাত্ৰী এইখিনি ট্ৰমাৰ মাজেদি যোৱাটো জৰুৰী আছিল নে, একমাত্ৰ অংক নোৱাৰাৰ বাবে? বাৰু যি কি নহওক, বিভিন্ন অভিযোগ তেওঁৰ বিৰুদ্ধে দাখিল হ'ল।
বিভিন্ন ছাত্ৰ ছাত্ৰীৰ পৰা, অকল মোৰ ফালৰ পৰা নহয়। মোৰ সেই অভিজ্ঞতাটো মই আৰু ইয়াতে বহলাই আৰু ক'বলৈ নাযাওঁ। কেনেকুৱা অনুভৱ হৈছিলে নিশ্চয় বুজিবই পাৰিছে সৰু ছোৱালী এটাৰ মন। গতিকে সেইসমূহ অভিযোগৰ ভিত্তিত তেখেত পিছত স্কুলৰ পৰা যাবলগীয়া হ'ল। কিন্তু অভিজ্ঞতাটো চিৰজীৱনৰ বাবে থাকি গ'ল মনৰ কোণত। আৰু পিছৰ বছৰ অন্য শিক্ষকৰ দ্বাৰা পঢ়োৱা হ'ল অংক। ঘৰত মায়েও চাই দিলে। মই যে ক'লোঁ ষ্টুডেণ্টৰ গ্ৰাফ আপ ডাউন হৈয়ে থাকে, সেয়া একো ভাবিবলগীয়া কথা নহয়। মই ক্লাছ 3ত বেষ্ট ষ্টুডেণ্ট অফ দ্য ইয়েৰ এৱাৰ্ড পাইছিলোঁ পেৰেণ্টছ ডেৰ দিনাখন। কিন্তু সেই অভিজ্ঞতাটো জানো জৰুৰী আছিলে? কেতিয়াবা ভাবোঁ। তেখেত আজিকালি ক'ত আছে তাকো নাজানো। সেই বাইদেউগৰাকী কি পালে তেখেতে এনে কৰি? বাৰু, আন এটা ইনচিডেণ্ট ক'বলৈ বিচাৰিম। এইজন শিক্ষক কিন্তু আকৌ মোৰ সৈতে ডিৰেক্টলি কেতিয়াও একো বেয়া কথা বতৰা ব্যৱহাৰ কৰা নাই। কিন্তু তেখেতে আন ছাত্ৰ ছাত্ৰীৰ সৈতে যিখিনি কৰিছে সেয়াও কিন্তু আচলতে মানি ল'ব নোৱাৰি। চ' এইজন ছাৰৰ প্ৰতি মোৰ এতিয়াও কৃতজ্ঞতা থাকিব। কিন্তু ছাৰ, আপুনি ভাল কৰা নাছিলে সেই কামটো। কি কামটো? এয়া যে আমাৰ সহপাঠী এজন আছিলে, সি যিটো সম্প্ৰদায়ৰ পৰা আহিছে, মই নাম নলওঁ, সেই সম্প্ৰদায়ৰ মানুহখিনি সাধাৰণতে আমাৰ যিটো ষ্টেৰিঅ'টিপিকেল চিন্তাধাৰা, সেইমতে ছালৰ বৰণটো বগা হয়। আমাৰ ধাৰণা যিটো লেমেন আইডিয়া যে দিছ পিপল আৰ জেনেৰেলি ফেয়াৰ। কিন্তু সেই সহপাঠীজন আমাৰ, সি অকণমান ডাৰ্ক কমপ্লেক্সনৰ আছিলে। আৰু তাক এই কমপ্লেক্সনৰ ভিত্তিত ছাৰজনে প্ৰায়ে তাক সুধি থাকে যে তোমাৰে মে তো সব লোক গোৰা হোতা হে ইতনা, তো তুম কিউ এছে হো, তুম কালে ডেছ ডেছ হো। ডেছ ডেছত আপুনি তেওঁলোকৰ সম্প্ৰদায়টো সোমাই দিব পাৰে। চ' এতিয়া ভাবিলে তাকে কিমান ভয়ংকৰ এই ঘটনাটো আছিলে যে ক্লাছ 4ত, মই তেতিয়া মোৰ স্পষ্ট মনত আছে আমি ক্লাছ 4ত আছিলোঁ। ক্লাছ 4ত পঢ়ি থকা ল'ৰা এটাক সকলোৰে সন্মুখত শিক্ষক এজনে অন এ ডেইলি বেচিছ ক'ব গ'লে ধেমালিৰ নামত এনেদৰে এবিউজ কৰিছে। তৃতীয় অভিজ্ঞতা, আমাৰ ক্লাছৰ কল্ড পঢ়াত বেয়া ল'ৰা, তাৰ প্ৰতিও মোৰ কেতিয়াবা বহুত ক্ষমা খোজাৰ মনোভাৱ আহি যায়। কিয়নো তাৰ পৰীক্ষাৰ বহীসমূহ য'ত সি কিছুমান উত্তৰ লিখিব পৰা নাছিলে বা বেলেগ ধৰণে উত্তৰ দিছিলে, সেইসমূহ পৰীক্ষাৰ বহী ক্লাছত সকলোৰে সন্মুখত মেলি মেলি যেতিয়া আমাৰ ছাৰ বাইদেউসকলে তাক এটা হাস্যকৰ ঘটনালৈ পৰিৱৰ্তন কৰিছিলে, যাতে সকলোৱে গিৰ্জনি মাৰি হাঁহিব পাৰে। আৰু সেই ল'ৰাটোৱে গাল কাণ ৰঙা কৰি একোণত বহি থাকে লাজতে। সেই ঘটনাও কিন্তু বৰ বেয়া ঘটনা আছিল। আশা কৰোঁ এনে ঘটনা আৰু আজিকালি নহয়। আমাৰ ল'ৰা ছোৱালীখিনি অন্ততঃ এনে মানসিক অত্যাচাৰৰ পৰা সম্পূৰ্ণ মুক্ত। তাৰে কামনাৰে এৰিলোঁ আজি।